ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ তোমালোকৰ অতিকৈ প্ৰিয় চেনেল মাইণ্ড ব্লয়িঙলৈ। আমি বিদ্যুৎ বা ইলেক্ট্ৰিচিটি পঢ়ি আছিলোঁ। আমি ইয়াৰ আগৰ লেকচাৰত আলোচনা কৰিছিলোঁ ৰুট সম্পৰ্কে আৰু ওমৰ সূত্ৰ পঢ়িলোঁ। তোমালোকলৈ মোৰ এটা হাম্বেল ৰিকুৱেষ্ট আছে, তোমালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰা। যিসকল ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'টো চাইছা তেওঁলোকক কৈছোঁ তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰা, যিমান পাৰা শ্বেয়াৰ কৰা। মোৰ লক্ষ্য এইটোৱেই যাতে অসমৰ চুকে কোণে থকা প্ৰত্যেকটো ল'ৰা ছোৱালীয়ে কণ্টেণ্টখিনি পাওক, কনচেপ্টবিলাক ক্লিয়াৰ কৰক, ক্লাছ 10ৰ ছায়েন্স অন্ততঃ ভাল ধৰণে বুজি পাওক, পঢ়ক। মোৰ লক্ষ্য সেইটোৱে। গতিকে তোমালোকে যিমান পাৰা শ্বেয়াৰ কৰিবা ভিডিঅ'টো, তেতিয়াহে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'টো পাব। এইটোৱে মোৰ ৰিকুৱেষ্ট। গতিকে ব'লা আজি আমি ষ্টাৰ্ট কৰিম ৰোধৰ এডাল পৰিবাহী ৰোধৰ ওপৰত নিৰ্ভৰ কৰা কিছুমান আমি ফেক্টৰ চাম, যিবিলাকৰ ওপৰত ৰোধ নিৰ্ভৰ কৰে। এডাল পৰিবাহীত আমি চাম কেনেকুৱা ফেক্টৰ, কেনেকুৱা কাৰকবিলাকে ৰোধৰ ওপৰত প্ৰভাৱ পেলায়। কি কাৰকে ৰোধৰ ওপৰত প্ৰভাৱ পেলায় সেইটোকে ক'বলৈ বিচাৰিছোঁ। বুজি পাইছা নহয়? এতিয়া এডাল পৰিবাহী ঠিক আছে। এই পৰিবাহীডালত মই ধৰি লৈছোঁ আই কাৰেণ্ট এটা প্ৰবাহ হৈ আছে, আই বিদ্যুৎ প্ৰবাহ, হয়নে? বিদ্যুৎ প্ৰবাহ হৈ আছে, বিদ্যুৎ প্ৰবাহিত হৈ আছে এই পৰিবাহীডালৰ মাজেদি। গতিকে ইয়াত ৰোধ থাকিবনে? এই পৰিবাহীডালৰ এটা নিৰ্দিষ্ট ৰোধ থাকিব। এতিয়া মই কৈছোঁ যে এই পৰিবাহীডাল মই অলপ চুটি কৰি দিলোঁ, কাটি দিলোঁ। আৰু এই পৰিবাহীডালতে আৰু এডাল মই জইন দি দিলোঁ, অলপ দীঘল কৰি দিলোঁ। তেতিয়াও ইয়াত আই পৰিমাণৰ প্ৰবাহী যাব নে নাযাব? মই এই পৰিবাহীডাল চুটি কৰি দিলোঁ আৰু এই পৰিবাহীডালে কি কৰি দিলোঁ, অলপ জইন লগাই আৰু এডাল দীঘল কৰি দিলোঁ। এতিয়া ইয়াত প্ৰবাহৰ কথা মই নকওঁ, কিন্তু ৰোধ পৰিৱৰ্তন হয়। এই পৰিবাহীডালত যদি ৰোধ R আছিল, ইয়াৰ যিটো ৰোধ সেইটো লেছ দেন R হ'ব, হয়নে? সেইটো কি হ'ব, কেনেকৈ লিখিব লাগিব? লেছ দেন R হ'ব। মানে ইয়াৰ পৰিবাহীটো মই ধৰি লৈছোঁ R1। তেতিয়া এই Rতকৈ ইয়াৰ ৰোধটো কম হ'ব আৰু ইয়াৰ ৰোধটো বেছি হ'ব। মই ধৰি লৈছোঁ এইডালত ৰোধ R2। এতিয়া কিয় মই 1 নম্বৰ কাৰকটো লিখিছোঁ, ঠিক আছে? মই 1 নম্বৰ কাৰকটো ইয়াত লিখিম। মই জাষ্ট কথাটো ক'লোঁ তোমালোকক যে কম হ'ব বেছি হ'ব। এতিয়া আমি বুজিম, ভাল ধৰণে বুজি ল'ম কিয়। ঠিক আছে, 1 নম্বৰ মই কাৰকটো লিখিছোঁ দৈৰ্ঘ্য মানে পৰিবাহীডালৰ দৈৰ্ঘ্য, প্ৰস্থচ্ছেদৰ কালি, আৰু এটা হৈছে পৰিবাহীডালৰ ধৰ্ম। ঠিক আছে, পৰিবাহীডালৰ ধৰ্ম। এইকেইটা ফেক্টৰ, এইকেইটা কাৰকৰ ওপৰত ৰোধ নিৰ্ভৰ কৰে। ঠিক আছে, দৈৰ্ঘ্য বুলি কৈছোঁ। এতিয়া এই দৈৰ্ঘ্যৰ পৰাই মই লিখিছোঁ যে পৰিবাহীডালৰ ৰোধ দৈৰ্ঘ্যৰ সমানুপাতিক আৰু পৰিবাহীডালৰ ৰোধ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক। তাৰমানে 1 নম্বৰটো যদি আমি লিখোঁ লেংথ বা R সমানুপাতিক L,
আৰু এই 2 নম্বৰটো যদি আমি লিখোঁ R ব্যস্তানুপাতিক A প্ৰস্থচ্ছেদৰ কালি, এইটো ব্যস্তানুপাতিক বুজাইছে আৰু ই সমানুপাতিক বুজাইছে। ঠিক আছে, অ'কে। এতিয়া চোৱা যে দৈৰ্ঘ্যটো আমি সমানুপাতিক বুলি কৈছোঁ। মই কালি এই সমানুপাতিকৰ বিষয়ে কৈছিলোঁ যে এই ক্ষেত্ৰত কি হ'ব, আৰটো ইয়াতে চোৱা লেংথটো যদি বাঢ়ি যায় তাৰমানে আৰটোও বাঢ়ি যাব। ঠিক আছেনে? আৰু লেংথটো যদি কমি যায় আৰটো কি যাব, কমি যাব। বুজি পোৱা গৈছেনে? ইয়াতে চোৱা, ইয়াতে এৰিয়াটো যদি বাঢ়ি যায় আৰটো কমি যাব, আৰু এৰিয়াটো যদি কমি যায় মানে প্ৰস্থচ্ছেদৰ কালিটো যদি কমি যায় আৰটো বাঢ়ি যাব। আৰ মানে ৰুট, ব্যস্তানুপাতিক। সেইকাৰণে তাৰমানে তুমি যদি এইফালে যোৱা তোমাৰ লগৰটো আকৌ এইফালেহে যাব, বা তুমি সেইটো নহয়। ঠিক, মই আৰু এটা সৰলভাৱে বুজাই দিছোঁ। তুমি যদি 40 কিলোমিটাৰ/আৱাৰত যোৱা, স্পীডটোৰ কথা কৈছোঁ, বেগটো, এতিয়া তোমাৰ ভণ্টি 20 কিলোমিটাৰ/আৱাৰত যায়। আৰু তুমি যদি 20 কিলোমিটাৰ/আৱাৰত যোৱা তেতিয়া আকৌ তোমাৰ ভণ্টি 40 কিলোমিটাৰ/আৱাৰত দৌৰে। গতিকে তুমি তোমাৰ ভণ্টিৰ ব্যস্তানুপাতিক। যদি তোমাৰ বেগটো বাঢ়ি যায় তেতিয়া তাইৰ বেগটো কমি যায়, যদি তাইৰ বেগটো বাঢ়ি যায় তোমাৰ বেগটো কমি যায়। মানে তোমাৰ বেগটো যদি কমি যায় তাইৰ বেগটো বাঢ়ি যায়, আৰু তোমাৰ বেগটো যদি বাঢ়ি যায় তাইৰ বেগটো কমি যায়। বেগ মানে স্পীড। ঠিক আছে, সেইটোৱে। এতিয়া ৰোধ কাৰ ওপৰত ডিপেণ্ড কৰে কৈছোঁ, কাৰ ওপৰত নিৰ্ভৰ কৰে, কি কাৰক, দৈৰ্ঘ্য। যদি দৈৰ্ঘ্য বাঢ়ি যায়, যদি তাঁৰডাল ইমান দীঘল হৈ যায়, তেতিয়া ৰোধটো কি হৈ যায়, ডাঙৰ হৈ যায়। আৰু যদি তাঁৰডাল চুটি হৈ যায় তেতিয়া ৰোধটো কমি যায়। বুজি পোৱা গৈছে? ঠিক আছে। তাৰপিছতে প্ৰস্থচ্ছেদৰ কালি। প্ৰস্থচ্ছেদৰ কালি মানে কি, এডাল ধৰি লৈছোঁ মই পৰিবাহী, অলপ জুম কৰি দিছোঁ, পৰিবাহীডাল জুম কৰি দিছোঁ। ঠিক আছে, এতিয়া এই যে এইটো প্ৰস্থচ্ছেদ বুলি কয়, ইয়াৰ কালিৰ কথা কৈছে। এই প্ৰস্থচ্ছেদৰ কালিটো যিমানেই বেছি হ'ব, মানে ৱাৰডাল যিমানেই শকত হ'ব, ৱাৰডাল যদি এই চকডালৰ মান হয় তেতিয়া যিটো ৰোধ, আৰু ৱাৰডাল যদি মোৰ হাতখনৰ মান হয় তেতিয়া ইয়াৰ যিটো ৰোধ বেলেগ হ'বনে? ইয়াৰ প্ৰস্থচ্ছেদৰ কালি বেছি, মোৰ হাতখনৰ প্ৰস্থচ্ছেদৰ কালি বেছি, গতিকে ৰোধ কম। ইয়াৰ প্ৰস্থচ্ছেদৰ কালি কম, গতিকে ৰোধ বেছি। বুজি পোৱা গ'ল? ঠিক আছে। তাৰপিছত পৰিবাহীৰ ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰে, ধাতু অধাতু তেনেকুৱা কিছুমান ফেক্টৰ থাকিব পাৰে। গতিকে প্ৰত্যেকটো পদাৰ্থৰ কাৰণে ৰোধটো বেলেগ বেলেগ হয়। বুজি পাইছানে? এইটোৱে তাকে বুজাইছে। এতিয়া আমি ইম্পৰ্টেণ্ট জানিবলগীয়াটো হৈছে যে দৈৰ্ঘ্য আৰু প্ৰস্থচ্ছেদ। দৈৰ্ঘ্যটো যদি বাঢ়ি যায়, দীঘল যদি হয়, তাৰমানে ৰোধটো কম হয়নে, বেছি হৈ যায়। আৰু দৈৰ্ঘ্যটো যদি কমি যায় ৰোধটো কমি যায়। প্ৰস্থচ্ছেদৰ কালি যদি বাঢ়ি যায় ৰোধ কমি যায়, আৰু প্ৰস্থচ্ছেদৰ কালি যদি কমি যায় ৰোধ বাঢ়ি যায়। বুজি পোৱা হ'ল? এই দুইটাকে আমি একেলগে লিখিব পাৰোঁ, ৰোধ সমানুপাতিক L/A। আমি এনেকৈ লিখিব পাৰোঁনে? ঠিক আছে, ৰোধ সমানুপাতিক L/A। ঠিক আছে, এতিয়া আমি এই ফৰ্মুলাটোকে মই এইখিনি মোহাৰি দিওঁ, ওপৰত লিখিছোঁ। ঠিক আছে, R সমানুপাতিক L/A। ঠিক আছে। এতিয়া মই এই সমানুপাতিক চিনডাল যদি আঁতৰাবলৈ হয়, সমান চিন যদি দিবলৈ হয়, এটা কি আহে, ধ্ৰুৱক আহে আমি জানো। এই ধ্ৰুৱকটো হৈছে ইয়াত ρ/L/A। তাত এই ৰ'টো হৈছে, এইটোক কয় ৰৌ, এইটো হৈছে ৰোধকতা। এইটো হৈছে কি, ৰোধকতা। এইটো দৈৰ্ঘ্য, এইটো প্ৰস্থচ্ছেদৰ কালি, এইটো ৰোধ, আৰু এইটো কি, ৰোধকতা। ঠিক আছে, এইটোক কোৱা হয় ৰৌ। এনেকৈ লিখে। ঠিক আছে, এতিয়া মই ইয়াৰ পৰা এতিয়া বুজি পোৱা গ'লনে? ৰোধটো সদায় দৈৰ্ঘ্যৰ সমানুপাতিক আৰু প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক। ঠিক আছে, মনত ৰ'ব।
সুন্দৰভাৱে বুজি পাইছোঁ কথাকেইটা ঠিক আছে এতিয়া আমি এটা প্ৰবলেম কৰিম সমস্যা এটা সমাধান কৰিম আমাক দিয়া আছে 26 R দিয়া আছে 26 লেংথ দিয়া আছে 1 মিটাৰ আৰু ডায়ামিটাৰ দিয়া আছে 0.3 মিলিমিটাৰ ঠিক আছে এতিয়া আমি ৰোধকতা উলিয়াব লাগে পাৰিমনে আমি এতিয়াই ফৰ্মুলাটো কি পালোঁ এতিয়াৰ যি সূত্ৰটো কি পালোঁ যে R ইকুৱেল টু ৰৌ L/A আমি উলিয়াব লাগে ৰৌ গতিকে ৰৌ ইকুৱেল টু কি হ'ব RA ডিভাইডেড বাই L হ'বনে বুজি পোৱা গৈছে নহয় ছাৰ এইডোখৰনো কি বুজি পাবলৈ আছে আমিতো সৰুৰ পৰা পঢ়ি আহিছোঁ আমি জানো ইমান নজনা নহয় নহয় আমি নহয়নে আমি জানো ঠিক আছে এইটো ৰৌ RA বাই L এইটো মই কৰিব লাগিব নে এতিয়া তোমালোকে নিজেই কৰিবা ঠিক আছে মই অকণমান কৰি দিছোঁ ল'ৰাকেইটাই বেয়া পাব ছাৰে ইমানকণো কৰি নিদিয়ে ছাৰে ইমানকণো কৰি নিদিয়ে বেয়া পাবা তোমালোকে কৈ দিছোঁ কাৰণে ঠিক আছে 26 ইনটু আচ্ছা প্ৰস্থচ্ছেদৰ কালি প্ৰস্থচ্ছেদটো কেনেকুৱা এনেকুৱা বৃত্তৰ কালি আমি কি পাইছিলোঁ পাই R স্কোৱাৰ ইয়াত আমাক দিয়া আছে D হয়নে আমাক কি দিয়া আছে D দিয়া আছে কিমান দিয়া আছে 0.3 মিলিমিটাৰ এতিয়া ইয়াত মিটাৰলৈ লৈ যাব লাগিব এক মিটাৰলৈ কেনেকৈ নিম 3 ইনটু 10 টু দি পাৱাৰ মাইনাছ 4 মিটাৰ কেনেকৈ হ'ব ডাইৰেক্ট লিখি দিছে আমি নাজানোৱে মিটাৰলৈ কেনেকৈ নিয়ে নে জানো সিমানকণ আমি জানো আৰু হয়নে 0.3 তলত 1000 ঠিক আছে তিনিটাৰ আগলৈ গুচি যাব মানে 0.000 003 মিটাৰ এই ইয়াকে আমি এনেকৈও লিখিব পাৰোঁ 3 ইনটু 10 টু দি পাৱাৰ ৰবা ভুলেই হৈছে প্ৰথমতে 0.3 আছেই মানে 0.3 আছেই তিনিটা আগলৈ দিব লাগিব 003 ঠিক আছে বুজি পাইছোনে তাৰমানে কি হ'ব 3 ইনটু 10 টু দি পাৱাৰ মাইনাছ এইটো হ'বনে মিটাৰ আগলৈ দশমিক নিবলৈ কৈছে দেখিছানে নিশ্চয় মিটাৰ আগলৈ দশমিক নিবলৈ আছিলে এইখিনি আছিলে এইখিনিৰ পৰা আনিছোঁ এটা দুটা তিনিটা আগলৈ আনিছোঁ বুজি পাইছানে মিটাৰ আগলৈ আনিলোঁ এইটো 3 ইনটু 10 টু দি পাৱাৰ 4 লিখিব পাৰে কাৰণ কেইটা আছে এটা দুটা তিনিটা চাৰিটা দশমিকটো চাৰিটা সংখ্যাৰ পাছলৈ দিছা সেইকাৰণে -4 10 টু দি পাৱাৰ -4 বুজি পোৱা গৈছে ঠিক আছে এতিয়া আমি এইটো কি লিখিব পাৰিম এইটো 26 দিয়া আছে সেইকাৰণে লিখিলোঁ এতিয়া পাই ভেলু 3.14 ইনটু R স্কোৱাৰ কৈছে আমাক দিয়া আছে D আমি লিখিব পাৰোঁ D/2 স্কোৱাৰ D/কে লিখিব পাৰোঁ D/2 ইকুৱেল টু R নহয় জানো ঠিক আছে তোমাক হোৱা নাই আনটো আমি নিলিখোঁ এইবাৰ 26 ইনটু 3.14 ইনটু আমাক D কিমান দিয়া আছে 3 ইনটু 10 টু দি পাৱাৰ -4 তিনি যদি আমি দুটা পূৰণ কৰোঁ কিমান হ'ব 3 স্কোৱাৰ ইকুৱেল 9 মানে 9 ইনটু 10 টু দি পাৱাৰ -4 ঠিক আছে তলত 4 2 স্কোৱাৰ আৰু এইটো কেনচেল হ'ব কিমান বাৰ 6.5 ঠিক আছে ৰৌ ইকুৱেল টু 6.5 ইনটু 3.14 ইনটু 9 ইনটু 10 টু দি পাৱাৰ -4 এইকেইটা পূৰণ কৰিবা নিজে কৰিবা মই আনচাৰটো লিখি দিছোঁ
এইকেইটা পূৰণ কৰি পাবা কিমান 1.84 into 10 to the power minus of 6 ohm meter. ঠিক আছে এই আনসাৰটো যদি পোৱা কমেন্ট বক্সত জনাবা আৰু যদি নোপোৱা তেতিয়া মই আৰু মাল্টিপ্লিকেশ্যন শিকাব লাগিব তোমালোকক হয়নে শিকাই দিওঁ নি নিশিকাম মাল্টিপ্লিকেশ্যন নিশিকাম তি জানে মাল্টিপ্লিকেশ্যন তোমালোকে নিশ্চয় জানা নজনাকৈ তোমালোকে নাই এতিয়া আমি ৰোধৰ প্ৰণালী পঢ়িম ঠিক আছে স্পীড গৈছোঁ নি বাৰু বেছিকৈ আমি কৰিম দেই সমস্যাবিলাকৰ সমাধান আমি ইয়াৰ পাছত কৰিম প্ৰথমতে মই পাঠটো শেষ কৰি লৈছোঁ দেই এটা দুটা মই মাজত দি গৈছোঁ নহয় হয়নে এটা দুটা মই মাজত দি গৈছোঁ ৰোধৰ প্ৰণালী এতিয়া ৰোধৰ প্ৰণালী পঢ়িম আমি বাহ ৰোধৰো প্ৰণালী থাকে ভাবিছে চাগে ৰোধৰো প্ৰণালী থাকে কি পঢ়াইছে এইবিলাক কি যে পঢ়িবলগীয়া হৈছে ক্লাছ 10 তোমালোকে পঢ়া শুনা কৰিছা নাই বাৰু ছায়েন্সখন অলপ পঢ়িছা নাই এই লেচনটো পঢ়িছা নাই মানে চেপ্টাৰটো এদিন হ'লেও পঢ়িছা নাই কেতিয়াবা এইবিলাক দেখিছা নাই দেখা ছাৰ আমিতো পঢ়াই নাই কিতাপেই মেলিছ নাই এতিয়াতো আৰু ভাল হ'ল মেইলৈ পৰীক্ষা হ'লগৈ হয়নে এতিয়া চোৱা ৰোধৰ প্ৰণালী কি হয় চোৱা কি প্ৰণালী থাকে একদম সাধাৰণ উদাহৰণ এটা দি দিম এতিয়া যিবিলাকে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আছে আৰু বয়স 3 মাহ ধৈৰ্য ধৰা 3 মাহ ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল এই 3 মাহ অলপ ধৈৰ্য ধৰা মেট পৰীক্ষা দিয়াৰ পিছততো ফ্ৰী তেতিয়া আৰু একো নাপায় হয়নে এই 3 মাহ অলপ ধৈৰ্য ধৰা আৰু প্ৰেমেই যদি নকৰা প্ৰীতিয়ে যদি নকৰা কেলে জন্ম লৈছা হয়নে আৰু বোলে প্ৰেম প্ৰীতিয়ে যদি নাই আৰু জন্ম অসাৰ নে কৰিব কিছুমান সেইকাৰণে কৈছোঁ এই 3 মাহ ধৈৰ্য ধৰিলেই হ'ল অলপ পঢ়া এইবিলাক বাদ দিয়া বাকী তথাপিতো মই গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ উদাহৰণ এটাই দি দিছোঁ এইটো ৰাস্তা ঠিক আছে এইটো ৰাস্তা বৰ ধুনীয়া ৰাস্তা আঁকিছোঁ ন এই ৰাস্তাটোত it is beautiful girl she is a beautiful girl এজনী beautiful girl ৰখি আছে মানে ধুনীয়া ছোৱালীজনী ৰখি আছে ৰাস্তাটো ধুনীয়া ছোৱালীজনী ৰখি আছে এতিয়া এই ছোৱালীজনী ইমানেই ধুনীয়া এই পাছত 3টামান ডেকা ল'ৰা ফিদা হয়নে 3টামান ডেকা ল'ৰা এই পাছত ফিদা 3টা লাগি আছে লাইন পাতি আছে ইটোৱে লাগি আছে নহয় ঠিক আছে এতিয়া 3টামান ফিদা হৈ আছে এইটো ৰাস্তাটো এনেকুৱা এতিয়া এই ৰাস্তাটোত আৰু এটা হেণ্ডছম ল'ৰা গৈ আছে আৰু এটা হেণ্ডছম বয় গৈ আছে বুজি পাইছানে এই হেণ্ডছম বয় ইয়াৰ অৱস্থাটো কি সিহঁতি 3টাই এই ছোৱালীজনীৰ কাৰণে লাগিয়ে আছে সিহঁতি 3টা এই পাছত লাগি আছে আকৌ এটা আহিছে এই যাবলৈ অলপ দিগদাৰ হ'ব নাই ইটোৱে সিটোৱে লাগি আছে ই যাবলৈ অলপ দিগদাৰ হ'ব ই যদি সানি দেৱাল ই যদি অক্ষয় কুমাৰ হয় নি ই যদি হিৰো এটা মাৰি মেলি হ'লেও যাব তথাপিতো ই মাৰিব লাগিব তেজ অকণ হ'লেও ওলাব যদি অক্ষয় কুমাৰ হয় তেজ অলপ ওলাবই হয় নি চিনেমা চাইছা নাই অক্ষয় কুমাৰ তেজ অকণমান নোলোৱালৈকে যে নামাৰে হাঁহি থাকে তাৰ আগত হয় নি গতিকে ই যদি তেনেকুৱা তেতিয়া ইহঁতৰ লগত ফাইট কৰি মেলি এই ওচৰ পাবগৈনে কিন্তু ইহঁতৰ ইয়াৰ যিখিনি মানে এনাৰ্জি আছিলে সেই এনাৰ্জিখিনি অলপ হ'লেও লছ হ'ব অকণমান মুখৰ ষ্ট্ৰাকচাৰবিলাক অলপ বেলেগ হৈ যাব যদি পূৰা পাৱাৰফুল হয় তথাপিতো 3টাৰ লগত আৰু যুঁজ কৰোঁতে অলপ হ'লেও কিবা কিবি বুজি পাইছা নহয় ঠিক আছে এতিয়া এই 3টাকে ৰোধ বুলি ধৰিবা
এইটো ধৰি লৈছোঁ মই R1 ৰুট, এইটো ধৰি লৈছোঁ R2 ৰুট, আৰু এইটো ধৰি লৈছোঁ R3। সিহঁতৰ নামবিলাক হ'লনে? আৰু ইয়াৰ নামেই হৈছে I। বুজি পোৱা গৈছে? এতিয়া এই I মানে হৈছে বৈদ্যুতিক প্ৰবাহ। বৈদ্যুতিক প্ৰবাহ এই পথটো গৈ থাকোঁতে R1, R2, R3 নামৰ তিনিটা ভিলেইন আছে, আৰু এইটোৱে হৈছে বাল্ব। এইটো হৈছে কি? বাল্ব। এই বাল্বটোৰ ওচৰলৈ গৈ থাকোঁতে ইয়াক জ্বলাবলৈ বৈদ্যুতিক প্ৰবাহ এই তিনিটা R1, R2, R3 নামৰ ভিলেইন তিনিটা ৰখি আছে। এই তিনিটা এটেক কৰিব। R1, R2 আৰু R3 ভিলেইন কেইটাই I নামৰ হিৰোটোক মাৰিবলৈ ৰখি আছে। ফাইট হ'ব সিহঁতৰ মাজত। গতিকে এইটা ভিলেইন, এইটো হিৰো। এতিয়া হিৰোটো যাবলৈ হ'লে কি কৰিব লাগিব? অলপ ফাইটিং কৰিব লাগিব। ফাইটিং কৰিলে তাৰ এনাৰ্জিখিনি অলপ কমি যাব। কমি যোৱাৰ কাৰণে তাৰ ষ্ট্ৰাকচাৰ, মুখৰ হাত ভৰি অলপ কিবা কিবি অলপ এফেক্ট পৰিব নাই ইহঁতৰ পৰা। গতিকে এই যিমান যেনেকৈ যাব লাগিছিলে তেনেকৈ যাব নোৱাৰে, হয়তো চোলাত অলপ ফাটিও যাব পাৰে কেনেবাকৈ, হয়নে? মুখৰ ষ্ট্ৰাকচাৰবিলাক অলপ বেয়াও হৈ যাব পাৰে। গতিকে এই এনেকৈ যদি ভিলেইনকেইটা ৰখি থাকে, ভিলেইনকেইটা যদি একেটা ৰাস্তাতে এনেকৈ ৰখি থাকে, তেতিয়াহ'লে ইয়াক ক'ম আমি শ্ৰেণীবদ্ধভাৱে ৰখি থকা বুলি ক'ম। মানে ভিলেইনকেইটা শ্ৰেণীবদ্ধভাৱে ৰখি আছে। একেটা ৰাস্তাতে যদি গোটেইবিলাক ৰখি থাকে, অকল তিনিটা নহয়, কেতিয়াবা 10টা 20টা ভিলেইনো থাকিব পাৰে। বুজি পাইছানে? এই 10টা 20টা ভিলেইন যেটাই নাথাকক, যদি একেটা ৰাস্তাতে এনেকৈ থাকে, তাকে আমি শ্ৰেণীবদ্ধ বুলি কওঁ। মানে এইটোকে যদি আমি আঁকিম, কেনেকৈ আঁকিম? R1, R2, R3, আৰু মই বাল্বটো ধৰি লৈছোঁ, এইখিনিতে আঁকি দিছোঁ দেই। এইটো বাল্বটো। ঠিক আছে, বুজি পালোঁ। শ্ৰেণীবদ্ধ সজ্জা বুজি পালোঁ। এতিয়া এই হিৰোটো অৱস্থাটো আমি চাব লাগিব। ইয়াৰ কিমান এনাৰ্জি গুচি গ'ল, ই কিমান কেনেকৈ যাব লাগিছিলে, কিমান ইয়াৰ হয়নে, কিমান অলপ বেয়া অৱস্থাত গৈছে, যিমানখিনি এনাৰ্জি লৈ যাব লাগিছিলে কিমান এনাৰ্জি কমি গ'ল তাৰ। গোটেই বস্তুখিনি চাব লাগিব। মানে কেনেকৈ চাম, সেইটোৱে বেছি দৰকাৰ, সেইটোৱে ইম্পৰ্টেণ্ট। শ্ৰেণীবদ্ধ সজ্জাৰ কাৰণে আমি শ্ৰেণীবদ্ধ সজ্জাত মুঠ ৰোধটো কেনেকৈ উলিয়াম, মানে তাৰ পৰা কি কি উলিয়াব পাৰিম। মুঠ ৰোধ এটা উলিয়াব পাৰিম। আমি গোটেই ভিলেইন কেইটাই যে হিৰোটোৰ ওপৰত বলটো দিলে, হিৰোৰ লগত ফাইট কৰিলে, গোটেই ভিলেইন কেইটাৰ মুঠ এনাৰ্জিটো উলিয়াব লাগিব। মানে গোটেই ৰোধ কেইটাৰ ভেলুটো উলিয়াব লাগিব। মানে সমতুল্য ৰোধ উলিয়াব লাগিব। সমতুল্য ৰোধ, সিহঁতি গোটেই ৰোধ কেইটাই মিলি কিমান পৰিমাণে বৈদ্যুতিক প্ৰবাহটোক বাধা দিব পাৰিলে, সেই বস্তুটো উলিয়াব লাগিব। সেইটো কেনেকৈ উলিয়াই? RS বুলি লিখিব পাৰি, মানে চিৰিজ ইংৰাজীত, অসমীয়াত শ্ৰেণীবদ্ধ সজ্জা। R1 প্লাছ R2 প্লাছ R3 প্লাছ ডট ডট ডট, আৰু বহুত মানে ৰোধ থাকিব পাৰে। এইটোৱে হৈছে শ্ৰেণীবদ্ধ সজ্জাৰ সমতুল্য ৰোধৰ কাৰণে ফৰ্মুলা। ঠিক আছে? RS ইকুৱেল R1 প্লাছ R2 প্লাছ R3 প্লাছ ডট 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 ডট। ঠিক আছে, বুজি পোৱা গ'ল সুন্দৰভাৱে? ঠিক আছে, তেতিয়াহ'লে এই গোটেই ভিলেইন কেইটাৰ আমি শক্তিটো উলিয়াইছোঁ, বা গোটেই ৰোধ কেইটাৰ সমতুল্য ৰোধটো উলিয়াইছোঁ। কিমান পৰিমাণে বাধা দিব পাৰিলে, কিমান পৰিমাণে বৈদ্যুতিক প্ৰবাহটোক বাধা দিব পাৰিলে। ঠিক আছে, বাহ, কি সুন্দৰ কনচেপ্ট হয়নে? ৰোধেয় প্ৰণালীতহে চলে। এতিয়া মই বেলেগ হিৰোইনৰ কথা ক'ম। এতিয়া এইখিনিতে এজনী হিৰোইন আছে, বুজিছানে? এজনী হিৰোইন বা হিৰোইনৰ নিচিনা হ'ব লাগে। হিৰোইনৰ নিচিনা হ'ব লাগে। আমি 5 বছৰ ল'ৰা নি হিৰোইন চিনি নাপাম, হয়নে? এইটো এনেও কি হিৰোইন আঁকি দিয়ে, ভয়ে লাগে দেখিলে। বাৰু হ'ব, এজনী হিৰোইন, ঠিক আছে?
হিৰ'ইন এতিয়া থকা যিকেইটা ভিলেইন আছে, এতিয়া থকা খলনায়ক কেইটা কিন্তু ভিলেইন কেইটা সিহঁতি কিন্তু চালা, এতিয়া অলপ টেঙৰ, সিহঁতি এইখিনিত থাকিব, বুজি পাইছানে? সিহঁতি এইখিনিত থাকিব, আকৌ সিহঁতি এইখিনিতো থাকিব, হ'লে আকৌ সিহঁতি এইখিনিতো আছে এটা, কৰা নেকি? ভিলেইন আঁকিব লাগিব ছাৰ। ঠিক আছে, মই ভিলেইন আঁকি দিছোঁ। এতিয়া ভিলেইন, এতিয়া ভিলেইন কেইটা কিন্তু এনেকৈ আছে, বুজি পাইছানে? গোটেই তিনিটা কিন্তু একেটা পাৰ্টি নহয় দেই, সিহঁতি পাৰ্টি হৈহে লৈছে, কাৰণ ইয়াক নোৱাৰে অকলে, এইটো যে গৈ আছে ইয়াক অকলে বলে নোৱাৰে, সেইকাৰণে সিহঁতি গোটেইকেইটাই লাগিব, এইটো ইয়াৰ ঘৰ। এতিয়া ই যে গৈ আছে, ইহঁতি তিনিটা ইয়াৰ ওপৰত এটেক কৰিব। এইবাৰ এটেক কেনেকৈ কৰিছে? এইবাৰ ভিলেইন কেইটা এটেক কেনেকৈ কৰিছে? বেলেগ বেলেগ ৰাস্তা, এটা আছে এইখিনিত, এটা আছে এইখিনিত, এটা এইখিনিত আছে। মেইন ৰাস্তা এইটো, হিৰ'ইনজনী মেইন ৰাস্তাত এটা ৰখি আছে, ই অলপ জোকাব, ই যেতিয়া এটেক কৰিব ইহঁতি দুফালৰ পৰা দুটা এটেক কৰিব। সিহঁতৰ মূল লক্ষ্যটো এইটো, এই ৰাস্তাটোৱে, কিন্তু সিহঁতি সেই ৰাস্তাটোৰ লগত লাগি থকা সৰু সৰু আলিবোৰ থাকে যে, কেঁচা আলিবোৰ, মেইন ৰাস্তাটোৰ দাঁতিত কিছুমান সৰু সৰু আলি থাকে যে, কেঁচা আলি, সেইবিলাকতে ৰখি আছে। সিহঁতি তিনিটা ইয়াক এটেক কৰিব, আৰু ইয়াক এটেক কৰাৰ পিছত ইটো হিৰ' হয়, ইটো যাবই, যেনেকৈ নহওক যাব, কিন্তু ইয়াৰ এনাৰ্জি অকণ কমি যাব, ইয়াৰ মুখৰ ষ্ট্ৰাকচাৰটো অলপ বেয়া হৈ যাব পাৰে, কিন্তু ই যাব, হয়নে? কি যাব, ই পাবগৈ লাইটটো জ্বলাব, কিন্তু সেই লাইটটো যিমান জ্বলাব লাগিছিল, মানে হিৰ'ইনজনীৰ ওচৰলৈ যিমান উৎসাহত যাব লাগিছিল, যেনেকুৱাটো অৱস্থাত যাব লাগিছিলে তেনেকুৱাটো যাব নোৱাৰে। পাৰিবনে? নোৱাৰে। হিৰ'ইনজনীৰ ওচৰলৈ অলপ মুখৰ ষ্ট্ৰাকচাৰবিলাক বেয়া হৈ যাব, হাত ভৰি কেতিয়াবা অকণমান হাতৰ চাতে ক'ৰবাত তেজ ওলাই যাব পাৰে, বুজি পোৱা গৈছে? ঠিক আছে, আমি ইয়াৰ পৰাই এতিয়া মূল ষ্ট্ৰাকচাৰটো আমি আঁকিম। কথাটো হৈছে এইটো যে এইকেইটা R1, R2 আৰু R3, ঠিক আছে? এইটো আছিলে বাল্বটো, এইটো I, বেটাৰী, ঠিক আছে? এতিয়া এইটোকে কোৱা হয় সমান্তৰাল সজ্জা বুলি, মানে ভিলেইন কেইটা সমান্তৰালত আছিলে, সমান্তৰালকৈ আছিলে, সমান্তৰাল সজ্জাত আছিলে, বুজি পাইছা? এই ৰুট কেইটাও কিহত আছে? সমান্তৰালত। ইহঁতি ইয়াক সমান্তৰালভাৱে এটেক কৰিব, ইহঁতি গোটেই তিনিটাই এটা সমান্তৰাল, এটা মাজত আছে, এটা তলত ওপৰত সমান্তৰালকৈ আছে, ইহঁতি গোটেই তিনিটাই ইয়াক এটেক কৰিব, বৈদ্যুতিক প্ৰবাহ। এতিয়া ইহঁতৰ সমতুল্য ৰুট কেনেকৈ উলিয়াই? 1/R2 = 1/R1 প্লাছ 1/R2 প্লাছ 1/R3 প্লাছ ... সুন্দৰভাৱে বুজি পাইছা নহয়? এতিয়া শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জা খুব ধুনীয়াকৈ তোমালোকে নিশ্চয় চাগে বুজি পালা, মই আশা কৰিছোঁ বুজি পাইছা নহয়? প্ৰথমটো শ্ৰেণীবদ্ধ সজ্জাত আমি এটা ৰাস্তা, এটা একদম পোন ৰাস্তা, ষ্ট্ৰেইট লাইন, সেই পোন ৰাস্তাটোত, যিটো ষ্ট্ৰেইট ৰাস্তা, সেই পোন ৰাস্তাটোত এজনী হিৰ'ইন আছিলে, আৰু হিৰ'ইনজনীক ফ'ল' কৰি আছিলে তিনিটা ডেকা ল'ৰা। সেই তিনিটা ডেকা ল'ৰা থকাৰ উপৰি আকৌ এটা হিৰ' আহিছে, সেই হিৰ'টোক সেই তিনিটা ভিলেইনে এটেক কৰিব, আৰু হিৰ'টোৰ এনাৰ্জিটো কমি যাব, কিন্তু হিৰ'টোৱে সিহঁতৰ যেনে তেনে ৰাস্তাটো পাৰ হৈ হিৰ'ইনজনীৰ ওচৰ পাবগৈ। তেতিয়া সেই যিকেইটা ভিলেইন, সেইকেইটা কেনেকৈ ৰখি আছিলে? একেটা ৰাস্তাত ইটোৰ পাছত সিটো, সিটোৰ পাছত সিটো, তেনেকৈ ৰখি আছিলে। এইফালৰ পৰা হিৰ'টো আহিছে, এইখিনিত এটা ভিলেইন ৰখি আছিলে। গতিকে সেই ভিলেইন কেইটাক ই পৰাস্ত কৰি আগবাঢ়ি গুচি যাব, আৰু আগবাঢ়ি গুচি গৈ হিৰ'ইনজনীৰ ওচৰ পাবগৈ, বুজি পোৱা গৈছে? আৰু সেই ভিলেইন কেইটা ৰখি যে আছে, ইহঁত ৰখি আছে শ্ৰেণীবদ্ধ সজ্জাত। সেই ভিলেইন কেইটাকে যদি ৰুট বুলি ধৰা, R1, R2, R3, ইহঁত আছে শ্ৰেণীবদ্ধ সজ্জাত আছে, আৰু হিৰ'ইনজনী যেনিবা বাল্ব, আৰু হিৰ'টো যেনিবা I, বৈদ্যুতিক প্ৰবাহ। এতিয়া সিহঁতৰ পথটো পাৰ হৈ যাওঁতে হিৰ'টোৰ অলপ মুখৰ ষ্ট্ৰাকচাৰ এইবিলাক অলপ কমি যাব, এনাৰ্জি কমি যাব, তেনেকৈ কৈছোঁ মই। সি কিন্তু পাৰ হৈ গুচি যাব, আৰু হিৰ'ইনজনীৰ ওচৰ পাবগৈ, মানে বাল্বটো জ্বলাব, কিন্তু বাল্বটো যিমান জ্বলাব লাগিছিলে সিমান জ্বলাব নোৱাৰিব, বুজি পাইছানে? যিমান এম্পিয়াৰ প্ৰবাহ যাব লাগিছিলে সিমান এম্পিয়াৰ প্ৰবাহ নাযায়। ভেৰি চিম্পল, সেইটোৱে হৈছে শ্ৰেণীবদ্ধ সজ্জাৰ সমতুল্য যিটো
মানে ৰুট আমি কেনেকৈ উলিয়াইছোঁ R is equal to R1 plus R2 plus R3 plus ডট 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 তাৰপিছতে আমি কি চালোঁ এইবাৰ ভিলেইন কেইটা বেলেগ বেলেগ পজিশ্যনত থাকিব এইটো এটা ৰাস্তা পোন ৰাস্তা সেই ৰাস্তাটোৰ এটা এণ্ডত এটা শেষ পইণ্টত হিৰইনজনী ৰখি আছে আৰু সেই ভিলেইন কেইটা এইটো ৰাস্তাত মূল ৰাস্তাটোত এটা আছে আৰু সেই ৰাস্তাটোৰ প্ৰায় ফাট মেলি যোৱা অন্য এটা ৰাস্তাত অন্য এটা ভিলেইন আছে আৰু অন্য এটা ৰাস্তাত অন্য এটা ভিলেইন আছে এনেধৰণে বুজি পাইছানে আৰু ইহঁতি ইয়াক অপ'জ কৰিব এই হিৰো আই যে আহি আছে আইটো হিৰো মানে বৈদ্যুতিক প্ৰবাহটো ইহঁতক তাক বাধা দিব গম পাইছানে তাৰ লগত ফাইটিং কৰিব আৰু ভিলেইনকেইটা হৰুৱাই মেলি যাব কিন্তু হৰুৱাই মেলি গ'লেও কি হ'ব ইয়াৰ যিটো টেণ্ডেঞ্চি আছিল হিৰোটোৰ যিটো মানে এনাৰ্জি আছিলে সেইটোতো অলপ কমি যাব আৰু যিমান যেনেকৈ যাব লাগিছিলে সেনেকৈ যাব নোৱাৰিব হিৰইনজনীৰ ওচৰত ঠিক তেনেধৰণে এইকেইটা যদি ৰুট বুলি ধৰা R1 R2 R3 যদি ৰুট আৰু সেইটো যদি প্ৰবাহ হিৰোটো তেতিয়াহ'লে সেই প্ৰবাহটো যিমান এম্পিয়াৰ প্ৰবাহ যাব লাগিছিলে সিমান এম্পিয়াৰ প্ৰবাহ গৈ বাল্বটো জ্বলাবগৈ নোৱাৰে সেইটোৱে কথা ভেৰি চিম্পল কনচেপচুৱেল হয় মনত ৰাখিবা পৰীক্ষাত ইয়াৰ পৰা যথেষ্ট কুৱেশ্যন আহে এই দুটা কথাৰ পৰা শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাৰ পৰা ঠিক আছে এইখিনিতে মোৰ এটা কথা মনত পৰিছে যিটো তোমালোকক আগতেই ক'ব লাগিছিলে আৰু এটা ঠাইত গৈছিলে মই সেইটো কথাও কৈ দিছোঁ পৰিৱৰ্তনশীল ৰোধ যিটো কোৱা হয় ৰিঅ'ষ্টেট মানে সেইটোক দেখুওৱা হয় এনেকৈ তোমালোকে NCERT-খনতে পাই যাবা তোমালোকৰ এইটো চিনৰ দেখুওৱা হয় এই পৰিৱৰ্তনশীল ৰোধটো হৈছে যে এডাল পৰিবাহীৰ মাজেদি যে প্ৰবাহ এটা হৈ থাকে বৈদ্যুতিক প্ৰবাহ হৈ থাকে বিভৱ ভেদ সলনি নকৰাকৈ সেই প্ৰবাহটোৰ মান বঢ়াই দিব পাৰে কমাই দিব পাৰে মানে নিয়ন্ত্ৰণ কৰিব পাৰে এই পৰিৱৰ্তনশীল ৰোধ এটা বৰ্তনীত সংযোজিত কৰিলে এডাল পৰিবাহীত প্ৰবাহিত হৈ থকা বিদ্যুৎ কি কৰিব পাৰে বিদ্যুৎ প্ৰবাহৰ মানটো কি কৰিব পাৰে কৈছোঁ মই কণ্ট্ৰল কৰি থাকিব পাৰে ই কমাবও পাৰে বঢ়াব পাৰে মানে নিয়ন্ত্ৰণ কৰিব পাৰি বুজি পালা ঠিক আছে অ'কে বাৰু ভালেখিনি কথা বুজি পোৱা গ'ল আজি ইমানতে সামৰিছোঁ ইয়াৰ নেক্সট লেকচাৰত আমি কিছুমান সমস্যা কৰিম আৰু কিবা কিবি সৰু সৰু কনচেপ্ট তোমালোকক ক'ম বিদ্যুতৰ ওপৰতে গতিকে আজিলৈ ইমানতে সামৰি দিছোঁ পঢ়া শুনা কৰি থাকা অল দ্য ভেৰি বেষ্ট